নমস্কাৰ আৰু মই দোকানৰ পৰা এযোৰ কাপোৰ মানে জাপিব লৈছিলোঁ আৰু আপোনালোকক দেখালোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভালে আৰু মোৰো ভাল। আৰু মই দোকানৰ পৰা পটাপট কৰি মানে বহুত ভোক লাগিছে, ভাত খাবলৈ যাওঁ, টাইম অভাৰ হৈ যায় কেতিয়াবা, চবকে টাইমবিলাক মিলাওঁতে আৰু মই এনেকৈ অলপ কুৰ্তাবিলাক যিহেতু মই জাপিয়ে আছিলোঁ, ভাবিলোঁ আপোনালোককো অলপ এনেই দেখাই দিওঁ ওপৰৰ পৰা। আৰু কুৰ্তাবিলাক কেনেকুৱা লাগিছে একবাৰ কমেণ্ট কৰি ক'ব। আৰু আজি ঘৰৰ কাষত এখন নাৰায়ণ পূজা আছিলে, মই এতিয়া তালৈও যাব লাগে। তাৰ কাৰণে যিহেতু ঘৰত আহি অকণমান ফ্ৰেছ হৈ কিনে যাম, এইযোৰ চব কুৰ্তা মই মানে ভাজ কৰি আছোঁ আৰু ইফালে কথা পাতি আছোঁ, কোনে ভাত খাই আহিলে, কোনে ভাত খাই অহা নাই এনেকৈ। তাৰপিছত মই ক'লোঁ ঘৰত যাওঁ মই আৰু আপুনি কৰক। এনে কৰি মই ঘৰত গুচি আহিলোঁ বাইকত। তেওঁক ফোন কৰিলোঁ যে বোলা ভাতটো খাই আহোঁ, ঘৰত নাৰায়ণ পূজা আছে, সন্ধিয়ালৈ আবেলি তাত যাম। আৰু এয়া মই ঘৰত আহি আৰু বাকীখিনি নেদেখালোঁ। এইফালে ভোগ বনোৱা ব্যস্ত, আৰু এইফালে আমাৰ নাৰায়ণ পূজা আৰম্ভ হৈয়ে গৈছে সন্ধিয়া। আৰু ইহঁতকেইটাক চব টিকলা টিকলি গোটেইকেইটা, আৰু মোৰ বাবুটো লগত খেলি আছে গোটেইকেইটাই, অলগুটি থলগুটি। আৰু ইয়াৰ মোচনটো চাব দেই, তাৰ হাঁহি মোচন। এনেকৈ কৰি আমি বহি, অৱশ্যে ৰাতি ভাত সাজ খোৱা আৰু দেখুওৱা নহ'ল। আমি গোটেইকেইজনী নিজেই লাগি মানে অকণমান সময় থকাৰ কাৰণে ভিডিঅ' কৰি থাকিবলৈ আৰু ইচ্ছা নগ'ল। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। বাই বাই।